So, hello guys. Finally, আপোনাৰ Marvel is back. নতুন ফ্ৰেঞ্চাইজি ডেডপুল এণ্ড wolverine যিটো আপোনাৰ ডেডপুল 3 মই আজি চাই আহিলোঁ। চ' মুভিটো ৰিভিউ কৰোঁ উইদাউট এনি স্পইলাৰ ফৰ ইয়ৰ কাইণ্ড ইনফৰমেশ্যন। স্পইলাৰ নিদিওঁ আৰু মই বহুতক এটা বস্তু ৰিকুৱেষ্ট কৰোঁ যাতে যিবোৰ মানে মুভিবোৰৰ ভিতৰত কিছুমান মানে ৱা মমেণ্টছবোৰ থাকে সেইবোৰ ৰেকৰ্ড কৰি কিনে যাতে নিজৰ ষ্টেটাছত দি কিনে বেলেগৰ মুডটো স্পইল নকৰা। মই সেইটো আগতেই কৈ দিওঁ আৰু মই নিজেও নকৰোঁ আৰু বেলেগে কৰিলেও বেয়া পাওঁ। কেলেকি বহুতে ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' চাব নোৱাৰে বা ৰখি থাকে ছানডে বা বেলেগ দিন চাবলৈ কাৰণে। চ' সিহঁতৰ এক্সাইটমেণ্টটো যাতে বেলেগ ল'ৰা ছোৱালীবোৰে সেই ৰেকৰ্ডিং কৰি কিনে ষ্টেটাছ লগায় সেইবোৰ মানে মুভিবোৰত বহুত কেমিঅ'জ আছে আৰু বহুত ৱা ফেক্টৰ আছে, সেইবোৰ যাতে ষ্টেটাছ লগায় বেলেগৰ এক্সাইটমেণ্টটো কমাই নিদিয়ক, সেই এটা ৰিকুৱেষ্ট। বাকী বলক এই মুভিটো কেনেকুৱা লাগিলে চাই আৰম্ভ কৰোঁ। চ' ফাইনেলি মাৰ্ভেলে চাগে বহুত কিছু ভুল কৰাৰ পাছত ফাইনেলি গম পাই গ'ল যে অডিয়েঞ্চক কি লাগে, তেজ লাগে, তেজ কেলা। যিটো ইয়াত মানে R-rated দেখাইছে, তেজ ওলোৱা ফাটা ফাটি উফ ক'ত মানে কি ক'ম আৰু টাৰৱাল ক'বাতে সোমাইছে, এক্সমেনে নিজৰ 3টা wolverine সেইটো ক'বাতে সোমাইছে। বাকী মুভিটো চালে গম পাব। মুভিটো চাই মজা লাগি গ'ল। ইয়াৰ পজিটিভকেইটা প্ৰথমে পাতি লওঁ। পজিটিভ মানে মাৰ্ভেলৰ যিটো ইয়াৰ নিজৰ এটা হেৰি আছিলে আৰু মেইন যিটো গ্ৰাফিক্স, হাই গ্ৰাফিক্স, ইয়াৰ একশ্যন, ইয়াৰ ফিল মানে কথাত মানে চাৰ্কাষ্টিক কথাবোৰ চব এইটোত মানে পূৰা ভৰপূৰ আছে। আৰু প্ৰডাকশ্যন যিহেতু গম পায় কোন, আৰু এণ্ড গেমছৰ ডাইৰেক্টৰ হেতি বহুত এবাৰ ভাল জেগাত পইচা খৰচা কৰিছে। আৰু গম পালোঁ যাতে এইটো আপোনাৰ ৰায়ান ৰেনল্ডছ ডেডপুল সিও ৰাইটাৰ হয়। চ' ৰাইটাৰত মোক লাগিছে গোটেই ডাইলগছকেইটা সিয়ে কৈছে, লিখিছে চাগে। কি ডাইলগ মাৰিছে ভাই, কি ডাইলগ মাৰিছে মা কচম। এটা পাঞ্চ লাইন মানে বৰ বেলেগকৈ হিট, ইনচাল্টৰ ওপৰত ইনচাল্ট, বাপৰে মানে ভালকৈ লৈছে মানে আল্টিমেট কৈছোঁ নহয়, কি বনাইছে পজিটিভ। আৰু কি ক'ম মানে মুভিটো যিটো গ্ৰাফিক্স হ'ল, ইয়াত যিটো ভিলেন আছে, একশ্যন ছিকুৱেঞ্চ যি হওক একদম বঢ়িয়া। আৰু মুভিটো R-rated লিটাৰেলি R-rated, ইমানে গালি উফ। এনেকুৱা মুভি চাই ভাল লাগে একদম, মানে যেনেকুৱা মিৰ্জাপুৰ ছিজন 1 চাওঁতে যে গালি চালি ভৰে, বহুত দিনৰ পাছত মানে ডেডপুল চাই সেইটো বস্তুটো ভাল লাগিলে। আৰু এতিয়া কথা পাতোঁ ইয়াৰ নেগেটিভ মানে কি ক'ম আৰু নেগেটিভ এইটোৱে হৈ গ'ল মানে লেকচাৰৰ দোকান হৈ গ'ল। একশ্যনটো অকণমানি শুকান হৈ গ'ল। ফাৰ্ষ্ট হাফ যেতিয়া মুভিৰ পৰা ষ্টাৰ্টিং হয়, প্ৰথম 5 মিনিটছৰ পৰা আপোনাৰ মানে একদম মুভিটোত গ্ৰিপটো লাগি যায়। মানে ৱাও মুমেণ্টছৰ ওপৰত ৱাও মুমেণ্টছ, একদম ক'ৰ পৰা ক'ত মানে সঁচাকৈ দেই মাল্টিভাৰ্ছৰ যদি পূৰা ইউজ কৰিছে, যদি মানে মাৰ্ভেলে ইউজ কৰিছে আৰু একদম পূৰা মাল্টিভাৰ্ছৰ ক'ৰ পৰা ক'ত কি হৈ গৈছে, এনেকুৱা কেমিঅ'ছ আছে, সেইবোৰ আপুনি গম পাবই। কিন্তু সেই চব বেছি দেখাই থাকোঁতে মাজত কিছুমান মানে অলপ ফ্লজ আহি গৈছে। ইয়াত মুভিটোত আপুনি চাব বহুত কিছুমান এটা পুৰণা কেৰেক্টাৰ কিছুমান আহিছে, মই নকওঁ, সেইকেইটা আপুনি মুভিটো চালে গম পাব। বাট সিহঁতৰ যিটো প্ৰেজেঞ্চ দেখালে অলপ কম লাগিলে মানে আফটাৰ ছেকেণ্ড হাফৰ পাছত মানে টু ফাষ্ট হৈ গ'ল আৰু লেকচাৰটো বেছি হৈ গ'ল। সিহঁতৰ কনভাৰ্চেশ্যনবোৰ ইমানেই দি দিলে, কনভাৰ্চেশ্যনবোৰ শুনি ভাল লাগে, বাট এটা টাইমৰ পাছত মানে লাগে অলপ বেছি দীঘলীয়া হৈছে, সেই নেগেটিভ। আৰু ক'বলৈ একো নাই, বাকী মুভিটো চোৱক, মেইন চোৱক ৰায়ান ৰেনল্ডছৰ ডাইলেক্ট আৰু wolverineৰ সিহঁতৰ দুটা কনভাৰ্চেশ্যনৰ কাৰণে এই মুভিটো উফ। আৰু এইটো হিউগ জেকমেনৰ অকণমান ট্ৰিবিউট টাইপো হৈ গ'ল মুভিটো। চ' আপোনালোকে আৰামছে গৈ হলত এনজয় কৰক। যেনেকৈ আপোনাৰ কম এই গাৰ্ডিয়ানছ অফ দ্য গেলেক্সি চাই যিটো কিক আছিলে ন, বহুত দিনৰ পাছত এই ডেডপুল চাই সেই কিকটো পাব। সেইটোৱে বাজেট অলপ নেগেটিভছ আছে, সেইবোৰ চব খালী হৈ যাব আৰু মুভিটো এণ্ডিঙৰ পাছত। বাকী আপোনালোকে মুভিটো মজাকৈ এনজয় কৰক, চাওক। ইটছ এ গুড ৱাচ মুভি, বাট ফেমিলি মুভি নহয়, সেইটো আগতে কৈ দিছোঁ। বাকী আৰু মুভিজৰ ৰিভিউ পাই থাকিব। মোৰ এই চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি থাকিব। আৰু মোৰ ইনষ্টাগ্ৰাম আৰু ফেচবুকৰ চেনেল ID মোৰ ডেছক্ৰিপশ্যনত দিয়া আছে, চ' তাতো ফ'ল' কৰিব। চ' লাভ ইউ, টেক কেয়াৰ, বাই বাই, আনটিল উই meet next time with my next movie review. So support guys, bye bye, love you.